চাওঁতে চাওঁতে ল'ৰা ডাঙৰেই হৈ গ'ল। সি এইবাৰ মেট্ৰিক দিছে। ৰিজাল্ট চাগে ভালেই আহিব। ভগৱানে ভাল কৰিলেই হ'ল আৰু। তাক আৰু যেনে তেনে ভাল মানুহ মই বনাব পাৰিলেই হ'ল আৰু। তাৰ পাছত মোৰ যি হয় হ'ব আৰু পাই। বাপেকটোৱেও অতদিনে খা খবৰেই নাৰাখিলে। মনত বাৰু এবাৰো পৰা নাইনে আমালৈ? ক'তনো চাগে মনত পৰিব। মাকে যি সোপাহে বিষ মাথাত সুমুৱাই থৈছে, সেই বিষ চাগে একেবাৰে পাহৰিবই পৰা নাই। হওক হওক, তেওঁলোক ভালে কুশলে থাকিলেই হ'ল আৰু। হাই ঐ, এতিয়া চাগে তেওঁলোকে কি কৰি আছে বাৰু? তেওঁ ইমান দিনে আমালৈ এবাৰো মনত পৰা নাইনে? আমাক বিচাৰ কোচাৰো কৰা নাইনে বাৰু? আমাক ক'তনো বিচাৰ কোচাৰ কৰিব চাগে? কৰিলেও মাকে নিদিবই। তেওঁ চাগে দ্বিতীয় বিবাহো কৰালে চাগে। নাই নাই, তেওঁ দ্বিতীয় বিবাহ কেতিয়াও কৰাব নোৱাৰে। মোৰ মনে নকয় তেওঁ যে দ্বিতীয় বিবাহ কৰাব। নাই, আজিকালি আকৌ মানুহৰ মনহে, মনটো আকৌ ধৰিবই নোৱাৰি নহয়। মানুহৰ মন কেতিয়া কেনেকৈ সলনি হৈ যায় ঠিকেই নাই। যিয়েই নহওক, ভালে কুশলে মুঠতে থাকিলেই হ'ল আৰু পাই। মা, কি ভাবি আছা তুমি অকলে অকলে? মই বাহিৰৰ পৰা শুনিলোঁ তুমি কিবা ভোৰ ভৰাই থকা গতে লাগিলে। মই ভাবিছোঁ কোনোবা আলহী আহিছে যেন পাইছোঁ। আকৌ ভিতৰত আহি চালোহি তুমি অকলে অকলে ভোৰ ভৰাই আছা। কি অকলে অকলে কথা পাতি আছা? মানে মই ধৰিবই পৰা নাই। কি পাতিছা মা? নাই অ' শুন, তই যে ইমান ডাঙৰ হ'লি সেই কথাটোৱে ভাবি আছোঁ অ'। মনত পৰিছে তোৰ সেই সৰুকালৰ পৰা তুলি তালি ইমানকণ পঢ়াইছোহি আৰু। ভগৱানক তাকেই কৈছোঁ, তোক এজন ভাল মানুহ হিচাপে যাতে মানে দিয়ে আৰু মই সেইটোৱে ভাবিছোঁ অ'। হ'ব দিয়াচোন মা, চিন্তা নকৰিবা। ভগৱান আছে নহয়, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা মা। তেওঁ সকলোখিনি ঠিক কৰি দিব। কিয় ইমান চিন্তা কৰিছা? চিন্তা নকৰিবা অ' মা। হ'ব দিয়া, মুঠতে তুমি ভাল মানুহ হ'লেই হ'ল আৰু। হ'ব দিয়া, তুমি এইবোৰ কথা পাতি দিয়া। মা, মই তোমাক এটা আচল কথা ক'বলৈ আহিছোঁ নহয়। মানে মই মানে ঠিক হয়নে নহয় ঠিক ধৰিব নোৱাৰিলোঁ দেই। আজি যে আমাৰ ৰাকেশ দাৰ লগত যে অকণমান ওলাই গৈছিলোঁ, মানে বজাৰলৈ, সেইফালে টাউনৰ ফালে অকণমান ওলাই যোৱা নাছিলোঁ জানো? সেই তাত মানে দেউতাক আৰু মানুহ এগৰাকীক দেখিলোঁ। মানুহগৰাকীয়ে মানে একদম পূৰা মানে মডাৰ্ণ টাইপ, মানে তোমাৰ দৰে এনেদৰে চাদৰ মেখেলা পিন্ধি থকা নাই। কি পিন্ধিছে জানা? মানে যে এইবিলাকে যে ছোৱালীবিলাকে যে পিন্ধে স্কাৰ্ট এণ্ড টপ নে কি যে, সেইবিলাক পিন্ধিছে। আৰু একদম মানে দেউতাৰ হাতত ধৰি পেলাই যেনেকৈ বজাৰ কৰি আছে নহয়, মই দেখি পেলাই মানে বিচুতেই পাই গ'লোঁ অ' মা। মই আৰু নক'লোঁ আৰু ৰাকেশ দাকো নক'লোঁ সেয়া আমাৰ দেউতা বুলি। মোৰ গাৰ কাষেদি পাৰ হৈ গৈছে, তথাপিতো মই নামাতিলোঁ অ' মা। দেউতা দেখোন খোজকাঢ়িব পৰা হৈ গ'ল। মা অ', আজি মোৰ মনটো বৰ ভাল লাগিছে জানানে? আৰু সেই যে দেউতাৰ লগত থকা মানুহগৰাকী কোন চাগে মা? দেউতাই বাৰু মানে আকৌ বেলেগ বেলেগ মা আনিলে নেকি মা? মই হ'লে ধৰিবই পৰা নাই। কি যে হ'ব আৰু। কি? তেওঁৰ লগত কোনোবা বেলেগ মানুহ? নাই নাই নাই, তেওঁ দ্বিতীয় বিবাহ কৰাব নোৱাৰে দেই। তই চাগে বেলেগ কাৰোবাক দেখিলি অ' শুন। নহয় অ' দেউতা হোৱা হ'লে চাগে তোক এবাৰো চিনি নাপালেহেঁতেন নে? নাই নাই, দেউতা নহয় চাগে অ'। দেউতা আৰু বিচনাত পৰি থকা মানুহটোক কেনেকৈ উঠিব পাৰিব? নাই নাই, তই বেলেগ কাৰোবাক দেখিলি। কোনো পধ্যেই তোৰ দেউতা হ'ব নোৱাৰে অ' শুন। তই তেনেকৈ নকবিচোন। নহয় অ' মা, মই বাৰু মোৰ নিজৰ দেউতাজনক চিনি নাপাম নেকি? আৰু চোৱা মা, আজিকালি যুগটো হৈছে আধুনিক যুগ, বুজিলা? আজিকালি মানে সকলোবিলাক সম্ভৱ অ' মা। ভৰিখনোতো লগাব পাৰি নহয়। তুমি নোৱাৰি বুলি ভাবিছা নেকি? পাৰি অ' মা। লগালে চাগে টকা অলপমান খৰচ কৰি মেলি। আইতাহে যি যেনে তেনে চাগে লগাই দিলে আৰু। তুমিনো কেনেকৈ ধৰিব পাৰিবা? নাই, দেউতাই ছেকেণ্ড বিয়া কৰালে অ' মা। বাদ দিয়া নহয় মা, দেউতাই আমাক যেতিয়া বিচৰা নাই আমিনো দেউতাক কিয় বিচাৰিব লাগে অ' মা? কি কৈছ শুন, তই এনেকৈ কিয় কৈছ বাৰু? নাই নাই, দেউতাই কেতিয়াও দ্বিতীয় বিবাহ কৰাব নোৱাৰে। তই এনেকুৱা কথা নকবিচোন। ইমান অমংগলীয়া কথাবিলাক কিয় কওনো শুন? দেউতা ভাল হ'লে ভালহে। আমাক চাবি, এদিন নহয় এদিন দেউতাৰে বিচাৰি আহিবই। তই চাবিচোন। হ'ব দিয়া মা, তোমাক আৰু বুজাই লাভ নাই। তোমাক বুজোৱাতকৈ নুবুজোৱাই ভাল। হ'ব দিয়া, মই অকণমান ওলাই যাওঁ। মানে ৰাহুলহঁতৰ ঘৰলৈ যাওঁ। আণ্টিয়ে কালি মাতিছিলে, তালৈকে যাওঁগৈ মই। হ'ব যা শুন, কিন্তু সোনকালে আহিবি আকৌ। ঠিক আছে। ল'ৰাই কোৱা কথাবিলাক সঁচা নেকি বাৰু? এখেতে কাৰোবাক মানে মানে কাৰোবাক বিয়া কৰালে নেকি? নাই নাই, মোৰ মনে সেইটো কেতিয়াও নকয় যে তেখেতে দ্বিতীয় বিবাহ কৰালে বুলি। নাই নাই, মোৰ মনে কেতিয়াও মানি নলয়। আৰু তেওঁ নোৱাৰেও দ্বিতীয় বিবাহ কৰাব। মোৰ অবিহনে তেওঁ যে ইমান দিনে জীয়াই আছে মই ভাবিয়েই আচৰিত। মইহে জানো মই কেনেকৈ জীয়াই আছোঁ তেখেতৰ অবিহনে।
মই এতিয়া ল'ৰাৰ আগত কেনেকৈ দেখাম মই একমাত্ৰক জীয়াই আছোঁ যদি ল'ৰাৰ বাবেই জীয়াই আছোঁ নহ'লে মই অকলশৰীয়া হোৱা হ'লে কাহানি পাই মই কিবা এটা কৰিয়েই পেলালোহেঁতেন তেখেতে এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ কিজানি নহ'বও পাৰে বা নাই নাই মাকজনী যিহে যৌতুক লোভীয়া হৈ ক'ৰবাৰ পৰা চাগে এজনী ধনী ঘৰৰ ছোৱালী আনিলে লাগিলে ছোৱালীজনী যিয়েই নহওক যৌতুক এগালমান চাগে দিলে আৰু তেওঁ সন্তুষ্ট হৈ গ'ল তেওঁ বাৰু এবাৰো মোলৈ মনত পৰা নাইনে তেওঁ মোৰ কথা ভাবেনে নাই আগতে মোক ইমান ভাল পাইছিলে ময়ো তেওঁক ভাল পাইছিলোঁ সেই ভাল পোৱা কি হৈ গ'ল বাৰু ইমান ইমান যে খন্তেকতে চুৰমাৰ হৈ যাব বুলি মই ভবাই নাছিলোঁ আমাৰ সংসাৰখন ইমান সোনকালে ধ্বংস হৈ যাব বুলি মই কেতিয়াও ভবাই নাছিলোঁ কিন্তু সকলো আঁৰত এই মানে মোৰ শাহুজনীয়ে আছে শাহুজনীয়ে তেওঁৰ মনত যিকালে বিষ সুমুৱাই থৈছে ঐ মই হেনো চৰিত্ৰহীনা মই হেনো মোৰ শুনক বেলেগৰ ফালৰ সেই কথাবোৰ ভাবিলে মোৰ বৰ দুখ লাগে তেওঁ এবাৰো ভাবি নাচালেনে মোৰ বাবে মই কেনেকৈ জীয়াই আছো কিজানি তেওঁ মোক পাহৰিয়ে পেলালে বা মই থকাৰ অৱস্থাত আকৌ দ্বিতীয় বিবাহ কোনো পধ্যে মানি ল'ব পৰা নাই আৰু দেউতাহঁতেও এবাৰো হাত নিদিলেনে যে মই থকাৰ অৱস্থাত তেওঁক বিয়াখন পাতি দিলেনে দেউতাহঁতে নে দেউতাহঁতৰ মনটো সলনি হৈ গ'ল ল'ৰাৰ আগত কান্দিও দেখুৱাব নোৱাৰো কি যে হ'ব নহয় মোৰ জীৱনটো ইমানেই দুখৰ নে ভগৱানে ইমানেই দুখ দিলেনে মোৰ জীৱনটোত ঐ ঘৰত কোনোবা আছেনে নাই বাবুল পানেশ্বৰী ঘৰত আছেনে নাই মই আহি পালোহি মই ভাবিছিলোঁ এয়াৰপৰ্টলৈ তহঁত যাবি মোক আনিবলৈ কিন্তু এটাও নগলি ঐ শুনিছনে আছনে নাই তহঁত বাইদেউ ভালে কুশলে পালেহি আনিবলৈ যোৱা কথা আছিলেই মানে এই গাড়ীখন লৈ পেলাই বাবু এফালে গ'ল সেইকাৰণে মানে যাব নোৱাৰিলে বহক বহক ভালে কুশলে যে পালেহি বাকী ঘৰৰ সকলোৰে ভাল নহয় তাকেইতো মই বোলো প্লেনৰ পৰা নামি পেলাই চাইছোঁ কোনোবা আছে নেকি নাই কোনো নাই মই সেইকাৰণে টেক্সি এখনকে লৈ পেলাই গুচি আহিলোঁ আৰু বাবুল ক'ত ই ক'লৈ গ'ল এখেত আছে ভিতৰতে আছে ৰ'ব মই মাতি দিওঁ এই ভগৱান মৰিলোঁ আৰু এখেত পালেহি আৰু চব এতিয়া এফালৰ পৰা একদম আৰু গাব আৰু মৰিলোঁ আৰু ইফালে বোৱাৰীয়ে বিহু দেখুৱাইছে আৰু এইফালে এইগৰাকী পাই গ'লহি এগৰাকী মোৰ ফাপৰ চুটাই দিছে আৰু এগৰাকী আহিলে ঐ পানেশ্বৰী তই এতিয়া আৰু তই ক'ত মৰিবি এতিয়া ঐ কি মুখৰ ভিতৰতে ভৰ ভৰাই আছে বোৱাৰী নাই হেৰি শুনিছেনে বাইদেউ পালেহি হেৰি বাইদেউ কেলে থিয় হৈ আছ বহ ভালে কুশলে পালিহি তোক আনিবলৈ যোৱা কথা আছিলে তাৰপিছতে এই বাবু কিবা কথা কাম এটা অফিচৰ কামত যাব লগা হ'ল সি গুচি গ'ল বহচোন বহ হ'ব মই বহিছোঁ বাকী ঘৰত সকলো ঠিকেই আছে নহয় আছে আৰু আছে বহ তই আপোনালোকে কথা পাতকচোন মই ভিতৰত চাহৰ যোগাৰ কৰোঁগৈ বাকী বাইদেউ বোৱাৰী ল'ৰা কেনে ঠিকে আছেনে আছে পিছে তোৰ বোৱাৰী এতিয়ালৈকে দেখা সাক্ষাতেই নাই যে কি হ'ল মহাৰাণী এই পৰলৈকে ওলাই আহিব হোৱাই নাই নেকি নে তহঁতে কোৱাই নাই যে মই আহিম বুলি নাই বোৱাৰী মানে গা ধুইছে নেকি আহিব কি বোৱাৰী মানুহ হৈ এই 11টা বজালৈকে গা ধুবলৈ থাকেনে বাৰু নাই তাই আগতীয়াকে এবাৰ গা ধুলে তাৰপাছত এতিয়া এই দ্বিতীয়বাৰ গা ধুবলৈ গৈছে বাকী চব মানে ঠিকেই আছে নহয় মানে সকলোখিনি বোৱাৰী কেনেকুৱা বোৱাৰী আৰু দে ঠিকেই আছে বাবুল এয়া কোন তহঁতৰ ঘৰত চিনি পোৱা নাই যে এয়াই আমাৰ বোৱাৰী কি এইবোৰ কি ড্ৰেছ পিন্ধিছে আকৌ বাবুল এয়া কি দেখিছোঁ মই এয়া কি দেখিছোঁ তোৰ বোৱাৰী ইমান মডাৰ্ণ নে মোৰ বোৱাৰী দেলহিত থাকে যদিও এনেকুৱা মডাৰ্ণ নহয় কিন্তু সেইষাৰ কথা মনত ৰাখিবি তোৰ বোৱাৰী ইমান মডাৰ্ণ কৰি ৰাখিছ যে আৰু এইবিলাক কি পিন্ধিছে ইমান চুটি ড্ৰেছ পিন্ধেনে বাৰু এজনী বোৱাৰী মানুহ কি ড্ৰেছ পিন্ধিব লাগে সেইবিলাক নাজানে নেকি তোৰ বোৱাৰীয়ে
সংস্কাৰ থকা ঘৰৰ বোৱাৰী আনিব লাগিছিলে, সংস্কাৰী বোৱাৰী হ'ব লাগিছিলে এইখন ঘৰত। তই এনেকুৱা ঘৰৰ ছোৱালী আনিবি বুলি মই ভবা নাছিলোঁ। আৰু এইবিলাক ড্ৰেছ পিন্ধি ক'লৈ যাৱ তই? অই ছোৱালী, তোৰ মা দেউতাই সংস্কাৰ বোলা বস্তুটো নিশিকালে নেকি? কথা অলপমান ভালকে ক'ব। মোক কথা কওঁতেনে মোৰ মা দেউতাক আজৰি কথা নক'ব, বুজিলে? আপুনি যোনেই নহওক, মই প্ৰথমতে কৈছোঁ শুনক, মোক কাপোৰৰ ওপৰত আপুনি কমেণ্ট নকৰিব। মই যিয়েই নিপিন্ধো আপোনাক ক'বলগীয়া তাত একোৱেই নাথাকে, বুজিলে? আৰু শুনক, মই যি ভাল পাওঁ মই তাকেই পিন্ধিম। আৰু এইখন ঘৰৰ মানুহৰ সংস্কাৰ আৰু মান সন্মান ক'ত আছে আপুনি আপোনাৰ ভায়েকক সোধক। কাৰণ মোক বিয়া পাতিবলৈ যাওঁতেনে মানে মোক চাবলৈ যাওঁতেনে যিখন দীঘলীয়া যৌতুকৰ লিষ্ট আপোনাৰ বোৱাৰীয়েক মানে আপোনাৰ ভাই বোৱাৰীয়েকে দি থৈ আহিছিলে নহয়, সেই লিষ্টৰ মতে মই সকলো বস্তু আনিছোঁ। আৰু এখেতসকলে মোৰ ঘৰত প্ৰতিশ্ৰুতি কৰি থৈ আহিছে যে আপোনাৰ ছোৱালী মোৰ ঘৰত যেনেকৈ থাকে তেনেকৈ থাকিব পাৰিব। সেইকাৰণে মোৰ মৰ্জি, মই যেনেকৈ থাকোঁ। আৰু তাত আপুনি ক'বলগীয়া কোন হয়? কি কৈছা? কি ক'লা তুমি? ক'ত সাহ পালোঁ ইমান কথা ক'বলৈ? তোমাৰ কাপোৰত ধৰি কথা ক'লে কি ভুল হয় নেকি? আৰু তোমাৰ সঁচাকৈ তোমাৰ মা দেউতাই কি শিকাইছে? তুমি শুনা, তুমি এইবিলাক ড্ৰেছ পিন্ধাতকৈ আমাৰ অসমীয়া এযোৰ ড্ৰেছ পিন্ধিলে তোমাক কিমান ভাল লাগিব সেইটো এবাৰ ভাবি চাইছানে? সংস্কাৰী বোৱাৰী হ'বলৈ শিকা, বুজিলা? আৰু তোমাক কথা নহয়, মই ইয়াত সকলোকে মানে ভাল কথাই কওঁ, বুজিলানে? তোমাকেই নহয়, এই বাবুলৰ বোৱাৰী আৰু মোৰ ভাই বোৱাৰী কেইবাজনীও আছে নহয়, মই সিহঁতকো কওঁ, বুজিলা? তুমি মোক সুধিবলৈ আহিছা মই কোন? শুনা, মই তোমাৰ শহুৰৰ বায়েক হওঁ, বুজিলা নহয়? সেইটো সম্পৰ্কত মই তোমাক কথা ক'ব পৰা অধিকাৰ মোৰ আছে, বুজিলা? তুমি তেনেকৈ মোক কথা নক'বা। আজিকালি অহা ছোৱালীজনীয়ে মোক তেনেকৈ কথা ক'বলৈ তুমি অধিকাৰ ক'ত পালা? মোক তেনেকৈ কথা নক'বা তুমি, বুজিলা? মই তোমাৰ ইয়াত কথা শুনিবলৈ ৰখা নাই আকৌ, সেইটো কথা মনত ৰাখিবা। তুমি যি পিন্ধা যি নিপিন্ধা সেইবিলাক মোক ক'বলগীয়া কোনো কথা নাই। কিন্তু এটা কথাই কওঁ, তোমাক চাদৰ মেখেলাযোৰ পিন্ধিলে ভাল লাগিব। আৰু তুমি কি বুলি ভাবিছা নিজকে? তুমি নিজকে বহুত অপচৰা যেন পাইছা নেকি? তোমাৰ মানে সঁচাকৈ দেই বাবুল, এইবিলাক তই কি বাৰু কি কৰিলি তই এইবিলাক? তোৰ মানে সকলোখিনি তই মানে চকু মুদা কুলিৰ দৰে বহি থাক তই ঘৰতে। এইবিলাক দেখি শুনি একো এটা মাত মাতিব নোৱাৰ নেকি? বোৱাৰী মূৰৰ ওপৰত উঠাই লৈছ, ভাল কথা হোৱা নাই দেই। প্লিজ মই আপোনাক এটা কথা কৈছোঁ, আপুনি এইখন ঘৰতে আলহী হিচাপত আহিছে, আলহী হিচাপত থাকিব। মোক কোনো কথাই নক'ব, বুজিলে নহয়? মই কিবা কৰোঁ নকৰোঁ মোৰ কিবা কাপোৰৰ ওপৰত কমেণ্ট নকৰিব, মই ভাল নাপাওঁ, শুনিলে? সেইবিলাক মোক নক'ব, মই বুজি নাপাওঁ। আৰু মোৰ সংস্কাৰ ধৰি পেলাই মোৰ মাক দেউতাক কথা নক'ব, মই ভাল নাপাওঁ। বোৱাৰী, মনে মনে থাকা। বাইদেউক তেনেকৈ কথা ক'বলৈ তুমি ক'ত সাহ পালা? আৰু মই আজিলৈকে বাইদেউক তেনেকৈ টানকৈ কথা কৈ পোৱা নাই, তুমি ক'ত সাহ পালা? আজিকালি অহা বোৱাৰীজনীয়ে তুমি মোৰ বাইদেউক তেনেকৈ কথা ক'বলৈ তুমি সাহ ক'ত পালা? আপুনি মোক কথা কোৱাতকৈ আপোনাৰ বাইদেউক কৈ দিয়ক যে আপোনালোকে মোক এইবিলাক কাপোৰ পিন্ধি থকাত কোনো কথা আজিলৈকে কোৱা নাই, তেওঁ ক'বলৈ কোন? আপুনি কথাটো বুজাই দিয়ক যে মোক এইবিলাক কাপোৰ পিন্ধাক লৈ আপোনাৰ বাইদেৱে যাতে মোক বেয়া কথা নকয়। বোৱাৰী, মনে মনে থাকা। তুমি আমাৰ সকলো মান সন্মান সকলো ধূলিৰ লগত মানে মিহলি কৰি পেলাইছা। তুমি মনে মনে থাকা। মই কিয় মনে মনে থাকিম? আপোনালোকৰ মান সন্মান থাকিলেহে, আপোনালোকৰ মান সন্মানেই নাই। বোৱাৰী, তুমি মনে মনে থাকা। তোমাৰ মুখখন বৰ চোৱা দেই, তুমি সঁচাকৈ বৰ মানে মুখ চোকা ছোৱালী। যোৱা ইয়াৰ পৰা ভালে ভালে, নহ'লে কথা বেয়া হৈ যাব। যাম, আপুনি খেদিবলৈ আপুনি কোন? মইহে আপোনাক এইখন ঘৰৰ পৰা খেদি উঠাই পঠিয়াব পাৰোঁ, কাৰণ এইখন ঘৰৰ অধিকাৰ এতিয়া মোৰহে। বোৱাৰী, কাক কথা কৈছা তুমি? বাবুল, শুনিছ নহয় তোৰ বোৱাৰীয়ে মোক কিমান অপমান কৰিছে? মই এনেকৈ জনা হ'লে তোৰ ঘৰত কোনো দিনেই ভৰি নিদিলোঁহেঁতেন। আৰু মোৰ বোৱাৰী মোৰ ল'ৰাই এইবিলাক শুনিবলৈ হ'লে কিমান যে মনত দুখ পাব। হ'ব দে, মই বৰ মানে কৈছোঁ নহয়, মই দুদিনমান ইয়াত থাকিম বুলি আহিছিলোঁ, কিন্তু নাই মই কাইলৈ ইয়াৰ পৰা যাবগৈ লাগিব। ৰচোন বাইদেউ, তই তেনেকৈ নকবি। মানেশ্বৰী, তুমি মোক ফোন কৰি কৈছিলা নহয় বোৱাৰী বৰ সতী সাবিত্ৰী সংস্কাৰী, তেতিয়াহ'লে সংস্কাৰ ক'লৈ গ'ল আৰু সতী সাবিত্ৰী ক'লৈ গ'ল? এনেকুৱা ঘৰৰ ছোৱালী তুমি আনিব লাগেনে বাৰু? মই বৰ লাজ পাইছোঁ, মই বৰ অপমান পালোঁ আজি দেই। নিজকে নিজে কিয় আহিছিলোঁ লাগিছিলে। তুমি দেখোন ফোনত মোৰ বৰ কথা শুনাইছিলা, এতিয়া দেখোন ইয়াত আহিহে গম পালোঁ আচল ৰূপটো। বোৱাৰীয়ে ইমান অপমান কৰিলে, তুমি ভিতৰত সোমাই মনে মনে ৰৈ আছিলা।
বাইদেউ সকলোবিলাক এওঁৰে দুখ জাননে মানে আগতে আমাৰ ল'ৰাই এজনী ভাল পাই পেলাই আনিছিলে নহয় ল'ৰা এটাও হৈছিলে এতিয়া সিহঁতহালক এইখন ঘৰৰ পৰা খেদি পেলাই সেই ধনী ঘৰৰ ছোৱালী আনিবলৈ মন যৌতুক এগালমান পাবৰ বাবে এতিয়া নিজেই পাইছে কিমান যে কথাই প্ৰতি একেবাৰে ভৰিৰ তলতহে ৰাখে তাইক বুজিলি নে গম পাইছে এতিয়া হয় তাই সৰু ছোৱালী নহয় কথাবিলাক বুজিয়ে পোৱা নাই সেইকাৰণে ৰ'ব বাইদেউ মই বুজাই দিম আৰু তাই যিবিলাক কথা কৈছিলে তাৰ বাবে মই ক্ষমা খুজিছো তোমাৰ বোৱাৰী সৰু মানে উঠ চেপিলে গাখীৰ ওলাব তোমাৰ বোৱাৰী নহয় জানো ইমানেই সৰু মানে তাক কেনেকৈ কথা ক'ব লাগে সেইকণ শিক্ষাও ঘৰৰ পৰা লৈ অহা নাই নেকি তোমাৰ বোৱাৰীয়ে হা মোৰ যদি আজি লগত কোনোবা আহিলেহেঁতেন মই ইমান লাজ পালোহেঁতেন এনেকৈ নহ'ব এইক মই ভালকৈ এসেকা দি পেলাইহে এইখন ঘৰৰ পৰা উভতি যাম লাগিলে মোক এমাহেই লাগক বা দুমাহেই লাগক নহ'লে বছৰেই লাগক মই এইক ভালদৰে শিক্ষা দিহে যাম পাৰিবনে এজনী বাঘৰ আগতেল খোৱা ছোৱালী হয় ইমান মুখ চোকা ছোৱালী হৈ মই পাইছোঁ এতিয়া আকৌ বাইদেউকো এনেকুৱা কৰিলে বাইদেৱে কৰিলেহে যি কৰা আৰু দেই নহ'লে এজনী আৰু মান সন্মান সকলো হানি কৰিব হ'ব দে বাইদেউ তই যি কৰ কৰিবি আৰু